কৃষ্ণ হৰি ৰাম কৃষ্ণ। আজি 13 মে গধূলি বেলা। আজি আমি ভোগ দিওঁতে গধূলি বেলাত আৰু অসমবাসী ৰাইজলৈ যিখিনি আমি দুআষাৰ আগবঢ়াইছোঁ আৰু ভকত বৈষ্ণৱসকললৈ যে আমি ভাগৱত পঢ়িলেইতো নহয়, বহুতে ভাগৱত পঢ়িছে। আমি এটা ভাল মানুহ বা আমি বৈষ্ণৱ পুত্ৰ হ'ব পাৰিছোঁ নে নাই? আমাৰ হিংসা হিংসা কপট ফকৰামি পৰচৰ্চা এইবোৰ আমাৰ দেহৰ পৰা আঁতৰ হৈছেনে নাই হোৱা? যদি নাই হোৱা তেতিয়া আমি ভাগৱত পঢ়া কিবা আচৰণ শুদ্ধ হোৱা নাই। এইখিনি যেতিয়ালৈকে আমি আচৰণ কৰিব নোৱাৰিম, কপট যিখিনি গুণ আছে চব ত্যাগ দি আমি উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুখী জীৱক এক ভাল ভক্তিৰে চাব লাগিব। এইখিনি যেতিয়ালৈকে আমি নিজে যদি চাব নোৱাৰিম তেতিয়ালৈকে আমাৰ ভকতি কৰা আশ্ৰয় হোৱা নাই বুলি আমি নিজে গম পাইছোঁ। আজিকালি বিভিন্ন ধৰণৰ মানুহ আছে, হিংসা কপট এইবোৰ নকৰিলে আজি ভাতেই হজম নহয়। এইখিনি বহুত চাই আছোঁ আমি জেগাই জেগাই। যেতিয়ালৈকে ভাগৱত ধৰ্ম আচৰণ নকৰিবি তেতিয়ালৈকে শুদ্ধ পথটো আমি বিচাৰি ওলাবলৈ আমাৰ বৰ জটিল হ'ব। অসমবাসীতো বহুতখিনি মানুহ আছে, কিন্তু ভকত হ'বলৈ বহুত কষ্ট, বহুত চেষ্টা লাগিব। আমি ভকত হোৱাটোহে আমি চিন্তা কৰি আছোঁ। ভকত যেতিয়ালৈকে হ'ব নোৱাৰিব তেতিয়ালৈকে আমি যিকোনো ক্ষেত্ৰত আমি আগবাঢ়িব নোৱাৰিম। ভকতৰ গুণটো আমি লাগিবই। ভকত হোৱাটো সহজ নহয়। হাজাৰ কোটি হাজাৰ মানুহ থাকিলেও আমি ভকত হোৱাটো সহজ বস্তু নহয়। এইখিনি যাতে কাৰণে দুআষাৰ ক'লোঁ, যদি ইয়াত ভুল ভ্ৰান্তি হৈছে অসমবাসী ৰাইজলৈ আমি কোটি বাৰ সেৱা জনাই ক্ষমা বিচাৰিছোঁ। কৃষ্ণ হৰি ৰাম কৃষ্ণ।